নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ সপ্তচত্বাৰিংশত সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: শ্ৰী ভগৱানুবাচ ময়া প্ৰসন্নেন তবাৰ্জুনেদং রূপং পরং দর্শিতমাত্ময়োগাৎ তেজোময়ং বিশ্বমনন্তমাদ্যং যন্মে ত্বদন্যেন ন দৃষ্টপূৰ্বম। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: পৰমেশ্বৰ ভগৱানে ক'লে, হে অৰ্জুন, মই প্ৰসন্ন হৈ মোৰ অন্তৰংগ যোগ বলেৰে তোমাক জড়জগতৰ ভিতৰতে মোৰ বিশ্বৰূপটো দেখুৱালোঁ। তোমাৰ বাহিৰে আন কোনেও আগতে মোৰ এই তেজময় অনন্ত আদিম ৰূপটো দেখা নাই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক পূৰ্বৱৰ্তী পৰ্যায়ত যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ বিশ্বৰূপ দৰ্শন লাভ কৰিছিল, সেই বিশ্বৰূপ দৰ্শন লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ আকৌ এই বৈকুণ্ঠত বাস কৰা নাৰায়ণ ৰূপটো দৰ্শন কৰিবলৈ ইচ্ছা কৰিছিল। আৰু সেই ইচ্ছা প্ৰকট কৰাৰ পৰৱৰ্তী পৰ্যায়ত ভগৱান শ্ৰীকৃষ্ণ সখা অৰ্জুনৰ আগত এই বিশিষ্ট স্বৰূপযুক্ত শ্লোকভাগী অৱতাৰণা কৰিছে। আৰু এই শ্লোকভাগীত উল্লেখ কৰিছে যে অৰ্জুনৰ প্ৰতি থকা যি দয়া, সেই দয়াত ভগৱান শ্ৰীকৃষ্ণই তেজময় ঐশ্বৰ্যপূৰ্ণ বিশ্বৰূপটো অৰ্জুনক দেখুৱাইছিল। আৰু এই ৰূপটো সূৰ্যৰ দৰে উজ্জ্বল আছিল আৰু মুখবিলাক ঘনে ঘনে পৰিৱৰ্তন ঘটিছিল। অৰ্থাৎ পৰিৱৰ্তন ঘটা বুলি কোৱাৰ লগে লগে বিশ্বৰূপত দৰ্শন লাভ কৰা সকলো ৰূপ, সকলো অংশ ঘনে ঘনে পৰিৱৰ্তনশীল হৈ আছিলে। অৰ্থাৎ সমগ্ৰ গ্ৰহ নক্ষত্ৰ জড়জীৱ তেওঁ ভগৱান বিষ্ণুতে বা সেই বিশ্বৰূপতে নিহিত হৈ থকা দেখা পোৱা গৈছিল। কৃষ্ণই কেৱল নিজৰ বন্ধু অৰ্জুনৰ অভিলাষা পূৰণ কৰিবৰ বাবেহে তেওঁৰ নিজৰ অন্তৰংগ শক্তিৰ বলেৰে এই বিশ্বৰূপটো দৰ্শন কৰাইছিল। আৰু এই শক্তিৰ মহিমা মানুহৰ কল্পনাই ঢুকিব নোৱাৰে, অৰ্থাৎ বা ঢুকি নাপায়। অৰ্জুনে আগতে কোনেও ভগৱান যি এই বিশ্বৰূপ দৰ্শন অৰ্জুনৰ বাহিৰে আগত কোনেও এই বিশ্বৰূপটো দৰ্শন লাভ কৰাৰ সৌভাগ্য হোৱা নাছিল। আৰু এই বিশ্বৰূপটো কৃষ্ণৰ কৃপাৰ বলতহে লাভ কৰিছিল, অৰ্জুনে দৰ্শন লাভ কৰিবলৈ সমৰ্থ হৈছিল। আৰু এই সমৰ্থ হোৱাৰ কাৰণটো হৈছে গুৰু শিষ্য পৰম্পৰাভুক্ত ভক্তই তাক দেখা পাবলৈ সমৰ্থন হোৱাৰ কাৰণ। অৰ্থাৎ গুৰুৰ যি স্বৰূপ, গুৰুৰ যি আধ্যাত্মিক স্বৰূপটো, সেই স্বৰূপটো কেৱল ঈশ্বৰৰ কৃপাত অৰ্থাৎ শিষ্যই শুদ্ধ ভক্তিৰেহে দৰ্শন লাভ কৰিব পাৰে বুলি ইয়াতে উপস্থাপন কৰিছে। কোনোৱে কয় যে কৃষ্ণৰ সেই বিশ্বৰূপটো সন্ধি প্ৰস্তাৱ লৈ যোৱা সময়ত কৃষ্ণই অৰ্জুনৰ আগতো উপস্থাপন কৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ অৰ্জুনে সন্ধিৰ প্ৰস্তাৱটো গ্ৰহণ নকৰিলে। কিন্তু সেই সময়তো কিছু পৰিমাণে বিশ্বৰূপ দেখুৱাইছিল যদিও, কিন্তু সেইখিনি অৰ্জুনক দেখুওৱাৰ বিশ্বৰূপতকৈ সম্পূৰ্ণ বেলেগ। আৰু সেইবাবে ইয়াত স্পষ্টভাৱে কোৱা হৈছে যে ইয়াৰ আগতে এই ৰূপটো আন কোনেও দৰ্শন লাভ কৰা নাছিল। অৰ্থাৎ দুৰ্যোধনে যদিও সেই বিশ্বৰূপটো দৰ্শন লাভ কৰিছিল যদিও তেওঁ কৃষ্ণৰ যি বিশ্বৰূপ, সেই বিশ্বৰূপটো জানিবলৈ, উপলব্ধি কৰিবলৈ অপাৰগ হৈছিল বুলি ইয়াতে উপস্থাপন কৰিছে ভাষ্যকাৰে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।